প্ৰকৃতি প্ৰেমী অনুপ পাটকায়ে বাৰিষাকাল সোমোৱাৰ লগে লগে বহাগ মাহৰ পৰা পুনৰ গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে। বৃহস্পতিবাৰে পুনৰ দেখা গ'ল চৰাইদেউ জিলাৰ ভজু, সোণাৰী, পটছুৱাৰ, টিয়ক, ৰজাবাৰীৰ পৰা ভজুলৈকে প্ৰায় 5 কিলোমিটাৰ পথৰ দাঁতিত সোণাৰু, কাঞ্চন, কৃষ্ণচূড়াৰ গছপুলি ৰোপণ কৰে। সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া ফুলৰ ৰঙেৰে সোণাৰী নগৰখনক ৰঙীন কৰাৰ সপোন আগত ৰাখি ৰোপণ কৰিলে প্ৰায় 50টি গছপুলি। গছ ভালপোৱা, ফুল ভালপোৱা, প্ৰকৃতিক ভালপোৱা অনুপ পাটকায়ে পৃথিৱীক সেউজী তথা ধুনীয়া কৰাৰ বাবে অক্লান্ত শ্ৰম আৰু চিন্তা কৰা এজন সামাজিক ব্যক্তি। বিগত দিনবোৰত তেখেতে ৰোপণ কৰা গছপুলিবোৰ ডাঙৰ হৈ প্ৰকৃতিক এতিয়া সেউজীয়া কৰি তুলিছে। সোণাৰীখনক উজ্জ্বলাই তোলাৰ এক মানসিকতাৰে আজি টিয়কৰ পৰা ভজুলৈকে প্ৰায় 5 কিলোমিটাৰ ৰাস্তা সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া, পলাশ ৰোপণ কৰি শেষ কৰিলোঁ আৰু লগে লগে প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিছোঁ। অনাগত দিনত আশা ৰাখিছোঁ, সপোন দেখিছোঁ সোণাৰীখন সোণোৱালী হৈ পৰিব আৰু ইয়ালৈ পৰ্যটক আহিব। তাকে আশা ৰাখি সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জয় অসম। জুম কৰি দিলোঁ সেইটো হেৰি মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।